হেল্ল' এভৰিৱান, স্বাগতম জনাই আছোঁ নতুন ব্লগত। আশা কৰিছোঁ ব্লগটো চাই ভাল পাব। বেটাক স্কুল পঠিয়াই কিনে মই অকণমান কোৰাণ তিলাৱত কৰি ল'লোঁ। তাৰপিছত আহিলোঁ আমাৰ কাৰণে ৰুটি বনাবলৈ। মানুহজনে শুকান ৰুটি খাম কোৱা দেখি কিনে তেওঁৰ কাৰণে শুকান ৰুটি বনাই দিলোঁ। আৰু এইফালে মই নিজৰ কাৰণে চাহ বনাই লৈছোঁ। তাৰপিছত ৰুটি খাই ল'লোঁ। কেতিয়াবা নাস্তা, কেতিয়াবা ৰুটি এনেকৈ ওলাই খেলি মেলি হৈ যায় মোৰ খোৱাৰ সময়ত। বাৰু আপোনালোকে মাইণ্ড নকৰিব। তাৰপিছত মই কিবা কিবি কৰোঁ মানে আকৌ বেটাও আহি পালে স্কুলৰ পৰা, সোনকালে ছুটি দিয়ে স্কুলৰ পৰা। তাক মানে এক্সাম চলি আছে যে, আহিয়ে চিধা নিজৰ কামত লাগি গ'ল আৰু মেকানিক কামবোৰ কৰি থাকে, অনবৰত ইটো সিটো কাম বঢ়াই থাকে। তাৰপিছত মই আহিলোঁ, তাক আঁতৰাই কেনে বিচনাখন মুচি কেনে পাৰি ল'লোঁ। তাৰপিছত কাঁহী বাতিখিনি আছিলে সেইখিনিও ধুই লৈছোঁ। এইখিনি কৰোঁ মানে দুপৰীয়া ভাত বনাবলৈ হৈ গ'ল। ভাবিলোঁ মানে মই কুৰ্মাকে অকণমান বনাই দিওঁ এনেকৈ বুলি। এইফালে কুৰ্মা বনাবলৈ মই পিঁয়াজখিনি কাটি লৈছোঁ আৰু ৰিফাইন তেলতে বনোৱা হয় যিহেতু কুৰ্মা, তো সেই ভাজি মেলি লৈছোঁ। আৰু লগতে মই অকণমান চাউল তিয়াই দিছোঁ ক্ষীৰ বনাবলৈ কাৰণে। ক্ষীৰ খাবলৈ মন গৈছিলে, বহুত দিন খোৱা নাছিলোঁ, সেইকাৰণে ক্ষীৰৰ কাৰণে চাউল তিয়াই কেনে এইফালে মই আকৌ গেছটো ধুনীয়াকৈ মুচি লৈছোঁ। মানে ইটো সিটো কাম কৰি কৰি আজৰি হৈছোঁ আৰু। তাৰপিছত বেটা কাপোৰ ওলোৱাই কেনে থৈ লৈছোঁ, গা ধুবলৈ পঠিয়াইছোঁ তাক মই। তাক গা ধোৱা আহি কেনে মই এইফালে কাম বন কৰি আজৰি হৈ কেনে মই নিজেও গ'লোঁ, গা কাপোৰ ধুই আজৰি হৈ আহি নামাজ আদা কৰি কেনে এইফালে মই ভাত খাই ল'লোঁ। ভাত পানী খাওঁতে মেলোঁতে পিছবেলা সময়ত বহুত বেছিয়ে দেৰি হৈ যায় মোৰ। তাৰপিছত এইফালে গধূলি লগ পাই আছোঁ, কাঁহী বাতিখিনি জাপি ল'লোঁ ধুনীয়াকৈ। আৰু মানুহজনে এইফালে গধূলি চাহ খাবলৈ কাৰণে নাস্তা আনি দিছে, লগতে পাচলি আনি দিছে। সকলোখিনি বস্তু জেগাই জেগাই থৈ ল'লোঁ আৰু মই লাগি গ'লোঁ গধূলি নাস্তা বনাবলৈ কাৰণে। লগতে ক্ষীৰখিনিও বনাই আছোঁ, কাৰণ ক্ষীৰ বনাবলৈ কাৰণে দেৰি লাগে। এইফালে মই চাহো বনাই আছোঁ, ক্ষীৰো বনাই আছোঁ। তেনেকৈ তাৰমানে কি মই ক্ষীৰখিনি অকণমান সোনকালে বনাই লৈছোঁ, মানে কি যোৱাকালিয়ে বনাই লৈছোঁ। আজি যিহেতু ৰোজা আছোঁ মই, তো সেইকাৰণে বনাবলৈ মন নাযাব আৰু টেষ্টটো গম নাপাম কিমাননো মিঠা হৈছে এনেকৈ বুলি ভাবি কেনে যোৱাকালিয়ে মই ক্ষীৰখিনি বনাই কেনে ৰেডি কৰি লৈছোঁ। কামবোৰ মানে আজৰি কৰি লৈছোঁ আৰু। তাৰপিছত এইফালে চাহ বনাই আজৰি হৈ কেনে খাই মেলি ল'লোঁ আৰু তেনেকৈয়ে যোৱাকালিৰ দিনটো পাৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। আৰু যিমান পাৰে, যিহেতু মহৰম চলি আছে, দোৱা কৰক, ৰোজা ধৰক। আকৌতো অহা বছৰ ধৰিব পাৰিব নে নোৱাৰিব ঠিকনা নাই। সেইকাৰণে মোৰ ভিডিঅ' চোৱাসকলক কৈছোঁ, যিমান পাৰে ইবাদত কৰক। আৰু এইফালে ময়ো চাহ বনাই মেলি আজৰি হ'লোঁ আৰু হৈ মেলি খাই ল'লোঁ। তাৰপিছত আৰু মোৰ বহুতে কাম ওলালে, সেইখিনি মই আকৌ অহাকালি ব্লগত দিম বুলি ভাবিলোঁ। মানে কি বহুত বেছি দীঘল কৰি দিলে মানে ব্লগটো মানুহবোৰে চায়ো আমনি পায়। আৰু লোকৰ ইমান মানে কি দিনৰ ৰুটিন বা ৰাতিৰ ৰুটিন যোনবিলাক চেলিব্ৰিটি হয় সেইবিলাক চায়ো ভাল লাগে, মোৰো ভাল লাগে বাৰু সেইবিলাক চাই কেনে। আমাৰ নিচিনা এদিন দুদিনৰ মানুহৰ এনেকৈ ব্লগবোৰ চাই কেনে মানুহে ইমান ভাল নাপাবও পাৰে, সেইকাৰণে ভিউ নাহে। তথাপিতো মই দি থাকোঁ আৰু এনেই ভাল লাগে কাৰণে দি। বাৰু আজিলৈ আহিছোঁ, আশা কৰিছোঁ ভাল পাব। বাই বাই।